যিকোনো এটা বিজনেছৰ এৰাব নোৱাৰা পাৰ্ট হৈছে আপোনাৰ ফাইনেন্স মেনেজমেণ্ট। আপোনাৰ ইনকাম ক'ৰ পৰা আহি আছে, আপোনাৰ খৰচা ক'ত হৈ আছে, এইখিনি ট্ৰেক কৰা বহুতেই ইম্পৰ্টেণ্ট। যেতিয়া আপুনি এজন ব্যৱসায়িক হিচাপে নিজৰ ইনকামটো কোন জেগাৰ পৰা আপোনাৰ ইনকাম আহে আৰু কোন জেগাত আপোনাৰ খৰচাবোৰ হৈ থাকে, সেইটো যদি আপুনি ট্ৰেক কৰিব পাৰে তো তেনেহ'লে আপুনি নিজকে এজন ভাল প্ৰফেশ্যনেল বা ভাল বিজনেছমেন হিচাপে তৈয়াৰী কৰিব পাৰিব। তো সেইটো জেগাত আমি কি কৰিব পাৰোঁ, আমাৰ কিছুমান এনেকুৱা জেগা আছে যিবোৰ অনাগতীয়াল আমাৰ খৰচা হৈ যায়, সেইবোৰ যদি আমি ট্ৰেক কৰিব পাৰোঁ তেনেহ'লে আমি কিছুমান ইনকাম মানি ছেভ কৰিব পাৰিম। আৰু আমি যিটো জেগাত ইনকাম কৰি আছোঁ সেইটো জেগাত আমি যদি ভালকৈ ফ'কাছ কৰোঁ তেনেহ'লে হয়তো তাৰ পৰা আৰু 2-3টামান এক্সট্ৰা ইনকাম চ'ৰ্চ আমি ডেভেলপমেণ্ট কৰিব পাৰিম। তো গতিকে বিজনেছত আমি ফাইনেন্স মেনেজমেণ্ট কৰাটো বহুতেই ইম্পৰ্টেণ্ট। আৰু সেইটো কাৰণে আমি হয়তো গুগল শ্বীট আমি পোৱা যায়, ব্যাপাৰ এটা এপ পোৱা যায়, লগতে টেলি এনেধৰণৰ এপছৰ মাধ্যমত আমি আমাৰ ফাইনেন্সটো মেনেজমেণ্ট কৰিব পাৰিম। যদি আপুনিও নিজৰ বিজনেছটো গ্ৰ' কৰিব বিচাৰে তো তেনেহ'লে আজিয়েই ফাইনেন্সিয়েল মেনেজমেণ্টটো ভালকৈ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। ক'ৰ পৰা ইনকাম আহি আছে, এটলিষ্ট ক'ৰ পৰা ইনকাম গৈ আছে, এই গোটেইখিনি বস্তু আমি যদি ট্ৰেক কৰিব পাৰোঁ তো তেনেহ'লে আমাৰ বিজনেছ খুব ধুনীয়াকৈ আমি স্মুথলি গ্ৰ' কৰাব পাৰিম। থেংক ইউ।